নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি বিভিন্ন প্ৰাইভেট জবৰ আপডেট আপোনালোকৰ বাবে লৈ আহিছোঁ তাৰতে জনাই দিওঁ যদি আপোনালোকে ঘৰতে বহি মাহত 20 পৰা 30 টকা ইনকাম কৰিব বিচাৰে এইটো এটা কোম্পানী হয় যেটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু তাৰ লগতে ইয়াত কোন ধৰণৰ ইনভেষ্টমেন্ট বা টকা লগাব আমি নালাগে ঠিক আছে আৰু ইয়াত আপুনি আপোনাৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আপুনি ইয়াত জড়িত হ'বৰ বাবে তেন্তে যদি আপোনালোকে এই কামটো বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ থাকিব আৰু এটা WhatsApp লিংক থাকিব তাত ক্লিক কৰিলে এই গোটেই ডিটেইলছবোৰ পাই যাব তেন্তে আহকচোন আজি প্ৰাইভেট জব আপডেটবোৰ জানি লওঁ প্ৰথম জবটো আহিছে এক্সপ্ৰেছ 20 ডেলিভাৰী কোৱালিফিকেশন নো কোৱালিফিকেশন মানে একো পঢ়া-শুনা থাকিলে বা 10 পাস 12 পাস হলে হৈ যাব ঠিক আছে ইন্টাৰভিউ টাইপ মানে ইন্টাৰভিউ নাথাকে একো ডাইৰেক্ট জয়নিং হ'ব লোকেশন কেইটা জানি লওক মংগলদৈ নগাঁও তিনিচুকীয়া মৰাণ চাংহাৰী বিজয়নগৰ যোৰহাট গড়চুক গুৱাহাটী ভাঙাঘৰ গুৱাহাটী 6 মাইল ডিপগৈ ৰঙিয়া যদি আপোনালোক ইন্টাৰেষ্টেড হয় এইটো এটা ফোন নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট কৰি ল'ব ঠিক আছে সেকেন্ড জবটো হৈছে ইমাৰ্জেন্সি ৰেসপন্স অফিচাৰ ERO টেলিকলাৰ তেৱান টেলিকলিঙৰ জব ভ্যাকেন্সি আছে 20টা এনি গ্ৰেজুৱেট অৰ পাৰচেজিং মানে যদি আপোন গ্ৰেজুৱেচন হয় তেতিয়া হ'ব বা আপোন 12 পাস কৰিছে গ্ৰেজুৱেচন কৰি আছে তেতিয়া জয়েন কৰিব পাৰে এক্সপেৰিয়েন্স ফ্ৰেছাৰে জয়েন কৰিব পাৰিব ঠিক আছে স্যালাৰি 8000 টিল কনফাৰ্ম মানে প্ৰথমতে হয়তো আপোনালোকে পাৰে নে নোৱাৰে সেইটো চাব চাই পিনি তেতিয়া 8000 কৰি দিয়া হ'ব আৰু যেতিয়া আপোনালোক কনফাৰ্ম হৈ যাব জবটো তেতিয়া 13000 প্লাস PF ESI এইবিলাক সুবিধা থাকিব ঠিক আছে বেসিক কম্পিউটাৰ কমিউনিকেশন স্কিল থাকিব লাগিব আপোনালোকৰ ৰেজুমে এখন এইটো ইমেইল আইডি দি দিব যদি আপোনালোকৰ ৰেজুমে বা কভাৰ লেটাৰ লগা হৈ যাব ভিডিও ডেসক্ৰিপচন মোৰ WhatsApp নম্বৰ থাকিব তাতে কন্টাক্ট কৰি ল'ব পাৰিব ঠিক আছে 3 নম্বৰ জবটো হৈছে দি মেফেয়াৰ স্প্ৰিং ভেলি ৰিজৰ্ট মানে এখন ৰিজৰ্টৰ পৰা আহিছে পোষ্ট গেটা CDP কন্টিনেন্টাল CDP চাইনিজ CDP তন্দুৰ চাইনিজ ইন্ডিয়ান বেকারি এবিলাক সেফ মানে সেফৰ জব আহিছে আপোনালোকৰ ৰেজুমে এখন দুটা তিনটা ইমেইল আইডি দিয়া আছে তাত পঠাই দিব পাৰিব ঠিক আছে লাষ্ট ডেট 9 অক্টোবৰৰ ভিতৰত পঠাই দিব মানে অহাকালি ৰিকুৱাৰমেন্ট নোটিস ফৰ আসাম ষ্টেট মানে এইটো এটা আহিছে অসমৰ বাবে পোষ্টিং সেলস ফিল্ড এক্সিকিউটিভ মানে সেলসৰ কাম হ'ব এইটো ভ্যাকেন্সি আছে দুটা product vehicle মানে vehicle finance sell কৰিব লাগে ঠিক আছে particular commercial vehicle loans business vehicle বিলাকৰ লোন কৰিব লাগিব ডিপাৰ্টমেন্ট সেলস এডুকেশন কোৱালিফিকেশন মানে গ্ৰেজুৱেচন হ'ব লাগিব ইয়াত স্যালাৰি ইয়াত লিখা নাই কিন্তু বেস ইন দি ইন্ডাস্ট্ৰি ভাল স্যালাৰি দিব বুলি লিখিছে ঠিক আছে এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ প্লাস হ'ব লাগিব মানে সেলসৰ আৰু লোকেশন গুৱাহাটী হ'ব এটো ইমেইল আইডি তাত ৰেজুমে এখন পঠাই দিব লাষ্ট ডেট 9 অক্টোবৰ 2024 5 নম্বৰ জব আপডেটটো আহিছে আৰ্জেন্ট হায়াৰিং ফৰ বিলো পজিশন ফৰ এ লিডিং B2B কোম্পানী বিজনেস টু বিজনেস কোম্পানী ঠিক আছে পজিশন সেলস অফিসাৰ সেলসৰ কাম হ'ব এক্সপেৰিয়েন্স 2 বছৰ হ'ব লাগিব সেলসত মিনিমাম কোৱালিফিকেশন 12 পাস হলে হৈ যাব হেডকোয়াৰ্টাৰ ক'ত আছে তিনিচুকীয়া তেজপুৰ ডিমাপুৰ আইজল ইটানগৰ গোৱালপাৰা আৰু টুৰা ঠিক আছে এইটো ইমেইল যে আপোনালোকৰ ৰেজুমে এখন পঠাই দিব লাষ্ট ডেট 9 অক্টোবৰ ঠিক আছে 6 নম্বৰ জব ডেটটো পে 1 ৰ পৰা আহিছে জব টাইটেল ৰিলেশনশিপ মেনেজাৰ সেলস এন্ড ডিস্ট্ৰিক্ট সেলসৰ কাম এইটো লোকেশন গোলাঘাট শিৱসাগৰ ঠিক আছে কোৱালিফিকেশন HS বা গ্ৰেজুৱেচন কৰিলে হৈ যাব জব সামাৰি টো অলপ দিয়া আছে এইটো পঢ়ি লব পাৰিব আপোনালোকে ৰেজুমে এখন এইটো ইমেইল এতে পঠাই দিব লাষ্ট ডেট 10 অক্টোবৰ 2024 7 নম্বৰ জব ডেটটো হৈছে ৰিকোয়াৰমেন্ট ফাৰ্মাসিষ্ট ফৰ এইটো ফাৰ্মাসি জনা হ'ব লাগিব ফাৰ্মাসিষ্ট বিচাৰিছে ঠিক আছে ওয়ার্কিং এক্সপেৰিয়েন্স ইন টিএস উইল বি প্ৰিফাৰ আপাৰ এজ লিমিট মানে 40 বছৰ ওপৰখিনি ইয়াত এপ্লাই কৰিব নালাগে মিনিমাম 18 বছৰ মান থাকিব এইটো ঠিক আছে যদি আপোনালোক ফাৰ্মাসিষ্ট হয় এপ্লাই কৰিব পাৰিব এইটো এটা ইমেইল আইডি দিয়া আছে এইটো আপোনাৰ ওয়েবসাইটটো দিয়া আছে এইটো ইমেইল আইডি তাত কন্টাক্ট কৰি ল'ব কন্টাক্ট নম্বৰো দিয়া আছে লাষ্ট ডেট 10 অক্টোবৰ 2024 তাৰপিছত 8 নম্বৰ জব আপডেটটো হৈছে আৰ্জেন্ট ৰিকোয়াৰ্ড এ মেথছ এণ্ড IT টিচাৰ মানে এই দুটা বিভাগত আছে স্কুলখনৰ নাম KRE
স্কুল লোকেটেড ইন অৰুণাচল প্ৰদেশৰ পৰা আহিছে ঠিক আছে আপোনাৰ ৰেজিউমে এখন এইটো ইমেইলত পঠাই দিব পাৰিব বা হোৱাটছএপত এই নম্বৰতে কন্টেক্ট কৰি ল'লে তেন্তে আজি 9 নম্বৰ জবটোলৈ আহিছো 9 নম্বৰ জবটো আহিছে সেলস এক্সিকিউটিভ সেলসৰে জব হয় কালেকশন এক্সিকিউটিভ বা কালেকশনৰ কাম থাকিব এভেইলেবল পজিশন 6টা ভ্যাকেন্সি ওলাইছে ঠিক আছে প্ৰডাক্ট পাৰ্সোনেল লোন এন্ড বিজনেস লোন এই দুটা পাৰ্সোনেল বিজনেস লোনৰ প্ৰডাক্ট হয় ঠিক আছে প্ৰডাক্ট গেটা তাৰপিছত ডিপাৰ্টমেন্ট সেলস এন্ড কালেকশন ঠিক আছে এডুকেশন এনি গ্ৰেজুৱেচন হ'ব লাগিব salary based in the industry my salary to দিয়া না কিন্তু ভাল salary দিব বুলি কৈছে ঠিক আছে experience 1 year experience in sales and collection বা 1 year experience sales বা collection থাকিলে হৈ যাব লোকেশন বিশ্বনাথ চাৰিআলি জিকুৱাজলি হোজাই তেজপুৰ কিটা দিছে ঠিক আছে তাৰপিছত আপোনাক এটো মেইল আইডি তাত সিবিখন পঠাই দিলে হ'ব লাষ্ট ডেট 9 অক্টোবৰ লিখা আছে আৰু এই দুটা মেইল আইডি দিয়া আছে ঠিক আছে 10 নম্বৰ জব লিকুইড ফিমেল একাউন্টেন্ট মানে তো ফিমেল হ'ব লাগিব মেলে এপ্লাই কৰিব নোৱাৰে জয়নগৰ খানাপাৰা এই দুটা ব্ৰাঞ্চত ওলাইছে ঠিক আছে এপ্লিকেশন ফিজ একো নালাগে একাউন্টেন্টৰ জব হয় তাৰপিছত এটো ইমেইল আইডি তাত সিবিখন পঠাই দিব লাষ্ট ডেট 8 অক্টোবৰ মানে আজি ঠিক আছে তেন্তে এইখিনিয়ে আজি জব এইখিনি আছিল ধন্যবাদ